মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ পাঠদান সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৰিমাণৰ তুলনা পাঠটিৰ লাভ লোকচানৰ ওপৰত কেইটামান উদাহৰণ আলোচনা কৰিম। আহাচোন চাওঁ উদাহৰণ কেইটা। উদাহৰণ 1, এটা ঘড়ী 250 টকাত কিনি দোকানী এজনে 190 টকাত বিক্ৰী কৰিলে। তেওঁৰ লাভ বা লোকচান কিমান হ'ল আৰু শতাংশ হিচাপত কিমান শতাংশ লাভ বা লোকচান হ'ল। আমি এতিয়া সমাধানটো কৰিম। আমাৰ প্ৰশ্নটোত কি কি দিয়া আছিলে সেইকেইটা প্ৰথমতে আমি লিখি ল'ম। আমাৰ প্ৰশ্নটোত দিয়া আছিলে কিনা দাম দিয়া আছিলে, ঘড়ীটোৰ কিনা দাম দিয়া আছিলে 250 টকা আৰু বেচা দামটো দিয়া আছিলে 190 টকা। যিহেতু কিনা দাম গ্ৰেটাৰ দেন বেচা দাম, কিনা দামতকৈ বেচা দাম কম হ'লে কি হয় আমি জানো, লোকচান হয়। সেইকাৰণে দোকানীজনৰ কি হ'ল, লোকচান হ'ল। এতিয়া আমি কি উলিয়াব লাগিব, লোকচান উলিয়াব লাগিব। লোকচানৰ ফৰ্মুলাটো কি আছিলে, CP মাইনাছ SP। CP মানে হৈছে কিনা দাম আৰু SP মানে হৈছে বেচা দাম। CPৰ মান দিয়া আছিল 250 মাইনাছ SPৰ মান দিয়া আছিল 190, মাইনাছ কৰিলে আমি পাম 60। এতিয়া লোকচান আমি পালোঁ 60 টকা। এতিয়া শতকৰা লোকচান উলিয়াব লাগিব। শতকৰা লোকচানৰ ফৰ্মুলাটো হৈছে লোকচান ডিভাইডেড বাই কিনা দাম ইনটু 100% সমান চিন লোকচান পালোঁ আমি 60 আৰু কিনা দাম আছিলে 250 ইনটু 100%। এইটো কটাকটি কৰিলোঁ, শূন্যই এই শূন্যটো কটাকটি গ'ল আৰু ইয়াক 5 কাটিলোঁ, 5 বাৰ হ'ল আৰু ইয়াক 5 কাটিলোঁ, 2 বাৰ হ'ল। তাৰপিছত এই 5টোৱে 60 কাটিলোঁ, 12 বাৰ গ'ল। এতিয়া আমি পালোঁ 12 পূৰণ 2 সমান চিন 24%, মানে শতকৰা লোকচান পালোঁ আমি 24%। নেক্সট উদাহৰণটো চাওঁ আহা। উদাহৰণ 2, এটা পুতলাৰ বিক্ৰী মূল্য 540 টকা। যদি দোকানীজনে 20% লাভত বিক্ৰী কৰে তেন্তে পুতলাটোৰ কিনা দাম নিৰ্ণয় কৰা। সমাধান দিয়া আছে বিক্ৰী মূল্য মানে SP ইকুৱেল টু 540 টকা। লাভৰ শতাংশ দিয়া আছিলে 20%, P%। লাভৰ শতাংশটো আমি P% বুলি লিখিব পাৰোঁ। কিমান দিয়া আছে 20% বা P ইকুৱেল 20। এতেকে কিনা দাম উলিয়াব লাগিব আমি পুতলাটোৰ। CP ইকুৱেল ফৰ্মুলাটো হ'ব এইটো 100 ডিভাইডেড বাই 100 প্লাছ P ইনটু SP। এই কিনা দামৰ ফৰ্মুলাটো লাভৰ শতাংশ দিয়া থাকিলে আমি উলিয়াব পাৰিম। 100 ডিভাইডেড বাই 100 প্লাছ P মানে পাইছিলোঁ আমি 20 আৰু SPৰ মান পাইছিলোঁ 540। এতিয়া এইটো আমি চাওঁ হা। 100 ডিভাইডেড বাই 100 প্লাছ 20 ইকুৱেল 120 পালোঁ ইনটু 540। এইটো 0 আৰু এই ওপৰৰ 0টো আমি কটাকটি কৰিলোঁ। এইকেইটা পূৰণ আৰু হৰণ কৰি আমি পালোঁ 450। এতেকে পুতলাটোৰ কিনা দাম আমি পালোঁ 450 টকা। নেক্সট উদাহৰণ 3টো চাওঁ আহা। উদাহৰণ 3 দিয়া আছে এটা ঘড়ী 10% লোকচান কৰি 450 টকাত বিক্ৰী কৰা হ'ল। ঘড়ীটোৰ কিনা দাম কিমান? সমাধান আমাক প্ৰশ্নটোত প্ৰথমতে কি কি দিয়া আছে আমি সেইকেইটা লিখি ল'ম। ঘড়ীটোৰ বেচা দাম দিয়া আছিলে, বেচা দাম কিমান দিয়া আছিলে 450 টকা আৰু লোকচানৰ শতাংশ দিয়া আছে, কিমান শতাংশ লোকচান কৰিছিলে 10% লোকচান বা L% বুলিও লিখিব পাৰি বা L ইকুৱেল টু 10।
এতিয়া লোকচান দিয়া থাকিলে আমাৰ কিনা দামৰ ফৰ্মুলাটো হ'ব এইটো। কিনা দামৰ ফৰ্মুলাটো হ'ব এইটো 100/100 মাইনাছ L ইনটু SP। 100/100 মাইনাছ Lৰ ঠাইত বহিব 10 আৰু SPৰ ঠাইত বহিব 450 ইকুৱেল 100/100 মাইনাছ 10 মানে 90 পালোঁ ইনটু 450। এতেকে ঘড়ীটোৰ কিনা দাম হ'ল 500 টকা। মানে কটাকটি কৰিলেতো এইটো 0 আৰু এইটো 0 কটাকটি গ'ল আৰু 9 45ক কাটিলোঁ 5 বাৰ গ'ল। 100 ইনটু 5 কৰিলোঁ কিমান পালোঁ 500 টকা। ঘড়ীটোৰ কিনা দাম আমি পালোঁ 500 টকা। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ এই উদাহৰণখিনি ভালদৰে বুজি পালা। আগলৈ আমি অনুশীলনী 8.1ৰ ওপৰত আলোচনা কৰিম। ধন্যবাদ।